বন্ধুসকল কেনে আছে আপোনালোকে আশা কৰো ভালে আছে আৰু আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ আন এটা ভিডিঅ'লে এনেকৈ কোনো প্লেনিং নাছিলে যে আজি ব্লগ এটা ষ্টাৰ্ট কৰিম বুলি প্লেনটো হঠাৎ হ'ল তো আমি গৈ থাম্বনেইল আৰু টাইটেল চাই গমে পাইছে আমি ক'ত গৈ আছো তো এইটো জায়গাটোৰ বিষয়ে মই একোৱে নাজানো মই আগতে আহিও পোৱা নাই ইয়াতে তো মই কেনেকুৱা হয় কানকা ৰিজৰ্ট ভিলেজ ৰিজৰ্ট কেনেকুৱা দেখাত কেনেকুৱা তাৰ খানা কেনেকুৱা মই এইবিলাক একোৱে নাজানো তো আজি সেইকাৰণে হঠাৎ প্লেন কৰিলোঁ যাবৰ কাৰণে মোৰ বহুত শুনা পাইছিলোঁ তো বহুত ভাল লাগিছিল শুনা পাই তো সেইকাৰণে ভাবিলোঁ জায়গাটোত গৈ এবাৰ চাওঁ কেনেকুৱা লাগে আপোনালোকে ভিডিঅ'টো চাই থাকিব মই আপোনালোকক গোটেই দেখাই থাকিম আৰু বৰ্তমান আমি এতিয়া পালোঁ তেজপুৰৰ পৰা আপোনাৰ প্ৰায় 45 কিলোমিটাৰমান দূৰত আছে তো সময় লাগিব আৰু মোটামুটি ধৰি লওক 1 ঘণ্টা সময় লাগি যাব গৈ পাওঁতে আমাৰ আহাটো প্লেন নাছিলে সেইকাৰণে বহুত দেৰিকৈ অহা হ'ল নহ'লেতো অলপ সোনকালে আহিলোঁ হয় যদি আগতে প্লেন কৰিলোঁ হয় তো যি হওক নহওক গোটেই ডিটেইলছত জনাই থাকিম আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু এটা কথা কৈ দিব বিচাৰোঁ যদি এই চেনেলত নতুন যদি আহিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব ফাইনেলি কনকা ভিলেজ ৰিজৰ্ট পাই গ'লোঁ সন্মুখতে গেটখন আছে বহুত ভিতৰলৈ সোমাব লাগে কনকা ভিলেজ দুইফালে চাব পাৰে কলৰ বাগান ধুনীয়াকৈ কল তো এণ্ট্ৰিটো ভাল লাগিছে কিন্তু সৰু সৰু ৰাস্তা ভিলেজ আৰু পাৰ্কিংটো ভাল ধুনীয়া ইয়াতে গাড়ী ৰাখিলোঁ তাৰপিছত ইফালেদি য'ত যাব লাগিব এনেকৈ তো ইফালে এণ্ট্ৰি চাব পাৰি ইফালে ধুনীয়া চাহপাত বাগানো আছে আৰু আপোনাৰ ৰাস্তাটো পূৰা ধুনীয়াকৈ দুয়োফালে দুয়ো কাষে তামোল গছ তো আমি আমাৰ এজন দোস্ত বহুত বেচাৰা দুখ ক'ত গ'ল ফোন কাটি দিলি বেচাৰা সিও আহিব বিচাৰিছিলে কিন্তু তাৰ ডিউটি থকাৰ কাৰণে আহিব নোৱাৰিলে তো এতিয়াও মেইন জেগাটোত গৈ পোৱা নাই ভিতৰত কিমান ডাঙৰ এৰিয়া আছে গম নাপাওঁ এণ্ট্ৰিখিনি ভাল লাগিছে দুয়োফালে দুয়ো কাষে চাব পাৰে চাহপাত বাগান ফালেও আৰু তামোল গছ ইফালেও মানে গোটেই এৰিয়াটো হয় গোটেই লিখা আছে নচলোৱা কোনফালে কি আছে গোটেইখিনি ইয়াতে আপোনালোকে দেখা হ'ব তো এইটো ভিলেজ কিন্তু আগতীয়াকৈ বুকিং কৰিব লাগে বুকিংটো কৰা নাই ন খালী আছে নে নাই খালীটো নাই স্যাৰ আমাৰ এটাও নাই আমাৰ যেটো কেবিন হ'ব ওপৰ দিয়া আমি ভাবিছিলোঁ ইয়াতে ষ্টে কৰিম বুলি কিন্তু প্ৰব্লেম এটা হৈ গ'ল আমি মানে বুকিং কৰি নাহিলোঁ তো ইহঁতলৈকে কৈছিলে কি ইয়াতে আহিলে বুকিং কৰিলে বেছি ভাল হয় কাৰণ গোটেই ফুল অলৰেডি গোটেই যিমান কটেজ আছে গোটেই ফুল আৰু চুইমিং পুল বৰ্তমান পানী নাই খালী হৈ আছে চুইমিং পুলটো তো ইয়াতে গা পা ধুই পেলাই পূৰা গোৱাৰ দৰে মজা ল'ব পাৰে বহিব পাৰে বিন্দাছ এইখিনি জেগা এটা ঠাণ্ডাৰ দিন যিহেতু তো ঠাণ্ডাৰ দিন কাৰণে মানুহে ক'ত গা ধুব এইটো ঠাণ্ডাতে মোৰতো ঠাণ্ডাই লাগিছে এতিয়া লাহে কৰি
বাচ্চাৰ এক্টিভিটি হয় চাব পাৰে গোটেইখিনি আমি আহি অলপমান ইয়াতে বহিলোঁ কিবা আছে সেইটোফালেও যাওঁ ভালেও আছে সেইফালে পুখুৰী চুখুৰী আছে চাগে ইফালে হ'ল সানসেট পইণ্ট ঐ ভাঙি পৰি যাম নেকি তো এইখিনিত আপোনালোকে বটিং কৰিব পাৰে ইয়াতে বৰ্ড আছে সেইটোফালেও দেখাম দেই সেইখিনি জেগাত কেম্প চাইট আছিলে তো এতিয়া কেম্প চাইটটো উঠাই দিয়া হৈছে বোলে তো আপোনালোকে আহিলে কটেজত থাকিব পাৰিব আৰু কিছুমান সৰু সৰু মানে জুপুৰি ঘৰ টাইপ আছে দেখা পাইছোঁ তো মানে থাকিব পাৰে বোলে মানুহ ষ্টে কৰিব পাৰে মানে খেতি সেইখিনি জেগাত খেতিও কৰা হৈছে ধুনীয়াকৈ ইফালে ৰবৰ বাগান আছে ঠাণ্ডা লাগি যায় তো গাড়ীত যাওঁ গাড়ীত জেকেট আছে তো ইয়াতে এণ্ট্ৰি কৰাৰ লগে লগে আপোনাৰ 199 এটা পেকেজ থাকে তো এই পেকেজটো ল'বলগীয়া হয় এণ্ট্ৰি কৰিলে এইটো পেকেজটো কম্পালচৰি হয় এইটো পেকেজটো ল'ব লাগে আৰু তাৰ লগত আপোনালোকে ইভিনিঙৰ কাৰণে বৰা চাউলৰ আপোনাৰ পায়স গাখীৰ চাহ পকৰি লগতে নাৰিকলৰ পিঠা আৰু ইফালে আপোনাৰ একো নাই পানী তো এইখিনিয়ে দিয়ে আপোনালোকক ইভিনিঙৰ কাৰণে আৰু যদি ভাবিছে কি ইয়াতে ডিনাৰ কৰিম বুলি তেতিয়া ডিনাৰ কৰিলে আপোনাৰ পকৰিটো স্কেপ কৰি দিয়ে স্কেপ পকৰিটোৰ জেগাত আপোনালোকক ভেজ থালি দিয়ে আৰু তো এইটো এনজয় কৰিব পাৰে ফুড ট্ৰেডিশ্যনেল ফুড হয় তো ভালে লাগিছে বৰা চাউলটো খাই বহুত ভাল লাগিছে বৰা চাউলৰ পায়সটো খোৱা নাছিলোঁ আজি ফাৰ্ষ্ট খাইছোঁ তো বহুত ভাল লাগিছে